কিবা হয় আপুনি দায়িত্ব ল'ব নেকি কক কিবা পাৰমিশন আছে আপোনাৰ পাৰমিশন হেৰি হতে তালক দায়িত্ব কোন ল'ব হেতু কক নাই সেই গেটত ল'ব মোক কিয় হেয়া গেটত ল'ব যদি তাৰ মানে দুখী সেইটোৱে বস্তুটো ক্লিয়াৰ হ'ব লাগে না ইয়াত আমি লুটিং কৰিছো গাড়ীখন ইয়েছে চিলকলক বজাই থৈছে ওলাই যাব নহয় হয় নো হয় কি হৈছে দুখ লগা বিষয় যে য'ত নেকি আমাৰ ষ্ট্ৰং ৰুম আছে সেই ষ্ট্ৰং ৰুমৰ ওচৰতে আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা ধৰণৰ কাৰ্টুন আৰু ভিতৰত কি আছে আমি নাজানো হয়তো EVMও হ'ব পাৰে VVPATও হ'ব পাৰে অন্যান্য হ'ব পাৰে ছেফটি নহয় ষ্ট্ৰং ৰুমৰ ওচৰৰ পৰা কেনেকৈ এইখিনি গোটেইখিনি ওলাই আনিব পাৰিলে জ্বলন্ত প্ৰমাণ আপোনালোকে জানে যে গোলাঘাটৰ পুলিবৰ ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত আছোঁ আৰু গোটেইখিনি CRPFৰ তত্ত্বাৱধানত থাকি মেলি পেলাইও ইয়াত আমি দেখিবলৈ পাইছোঁ যে সেই একেটা হেৰিৰ পৰা বিল্ডিঙৰ পৰা একেটা বিল্ডিঙৰ পৰা ইটো যেতিয়ালৈকে ৰিজাল্ট দিয়া নাই এনেকৈ কেনেকৈ বস্তুবিলাক আহি আছে আমিতো গম পোৱা নাই লগতে সন্দেহৰ বিষয় ভিতৰত আমি ডাঙৰ ডাঙৰ ট্ৰাংক দেখিছোঁ এইবিলাক খালী কৰি দিয়া হৈছে নেকি আৰু সেই ট্ৰাংকৰ ভিতৰত আকৌ বেলেগ কিবা আছে গৈ মেলি পেলাই তাত সোমোৱাই দিয়া হ'ব নেকি বহু প্ৰশ্ন উদয় হৈছে গতিকে ইয়াত যে ছেফটি নহয় এই কথাটো স্পষ্ট সেইকাৰণে আমি DO আৰু আৰক আমি অতি শীঘ্ৰে পদক্ষেপ ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু যদি আমাৰ এই দাবীখিনি মানি নলয় তেতিয়াহ'লে আমি কিন্তু ৰাজপথ আমি বিৰোধী দলসকলে যিমান আছোঁ আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম আৰু অপ্ৰীতিকৰ যদি হ'ব তাৰ দায়ী কিন্তু DO হ'ব আৰও হ'ব গোটেই যি প্ৰশাসনে চাই আছে তেওঁলোকে কিন্তু জগৰীয়া হ'ব হয় বিজয় প্ৰতিষ্ঠান লৈ